মোৰ চিকেন সিজিয়ে গ'ল অফ কৰি দিলোঁ আৰু ভাত হৈ যাব মগু দাইল বইল গাজৰ আৰু ফ্ৰেঞ্চ বিন বন্ধবাৰ দেখি আজিকক অলপমান দেখুৱালোঁ আইচবাৰ্গটো নহয় দেই মই মন্মি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি হ'ল 31 তাৰিখ মেডাম মেফি সকলো আহোম জনগোষ্ঠীৰ লোকক মেডাম মেফি শুভেচ্ছা যাচিলোঁ ভিডিঅ'টো আজি আৰম্ভণিহে কৰিছিলোঁ মই পৰহি এটা ভিডিঅ' শ্বুট কৰি থৈছিলোঁ দিয়া নহ'লে মানে কালি আমাৰ এগৰাকী খুৰী ঢুকালে বংশৰ খুৰী সেইকাৰণে আৰু মনো বেয়া লাগিলে খুৰীক বিৰাট ভাল পাইছিলোঁ মৰমৰ আছিলে আমাক খুব মৰম কৰিছিলে সেইকাৰণে কালি ভিডিঅ' এডিটো কৰা নহ'লে কোনো ভিডিঅ' দিয়াই নহ'লে আৰু আজি ভাবিলোঁ সেই ভিডিঅ'টোকে দিওঁ তাৰ আগতে এয়া এতিয়া দুপৰীয়া ভাত খাবলৈ লৈছোঁ বইল আমিনো বইল কি খাইছোঁ তাকে দেখুৱাইছোঁ ৰ'ব এয়া জাতিলাও বইল মানে সৰিয়হ ফুটাই জাতিলাও বইল একেবাৰে শেষত অকণমান ঘিউ দি দিছোঁ তাৰপিছত আদা খাওঁ আমি ব্ৰতত এওঁক অকণমান আদা কাটি দিছোঁ আৰু কাঁহপাতি এটা লৈ মগু দাইল বইল গাজৰ আৰু ফ্ৰেঞ্চ বিন আলু একদম কম দিছোঁ আমাৰ ঘৰত বইল আলু নাখায় এয়া হেৰা আহা আকৌ দাইল অকণ দি দিওঁ এওঁক আকৌ দাইলটো দিলে বেয়া পায় মানে বেছি পনীয়া হৈ যায় যে বেছি পনীয়াকৈ নাখায় মোক সদায় কমপ্লেইন ইমান বছৰে মোৰ দাইলৰ আঞ্জাটোৱে নাপালা সেইকাৰণে নিদিওঁ ঠিক আছে মই এতিয়া ভাত খাই লওঁ তাৰপিছৰ পৰা ভিডিঅ'টো কণ্টিনিউ কৰিম পৰহি ভিডিঅ'টো নাৰ্চাৰীলৈও গৈছিলোঁ সেয়া ভিডিঅ' দেখুৱাম আৰু এটা নতুন প্ৰডাক্ট ল'লোঁ তাত ভাত বনাইছিলোঁ সেইটোও দেখুৱাম আপোনালোকক বন্ধবাৰ দেখি আজি ৰাতিপুৱাই ব্ৰেকফাষ্টটো কৰি অন্তৰীক্ষক ক'লোঁ ব'লা নাৰ্চাৰীলৈ যাওঁ পাৰিজাত নাৰ্চাৰী এই বছৰটো পাৰিজাত নাৰ্চাৰীলৈ অহাই নাই মানে ছিজনত এইবাৰহে ৰেকৰ্ড হৈছে আমাৰ ঘৰত ছিজন ফ্লাৱাৰ কৰা নাই আচলতে মোৰো ভৰি বিষ সেও অকণমান সময়ৰ নাটনি হ'লেও মনটোৱে নেমানিলে আজি বোলো অন্তৰীক্ষক ক'লোঁ ব'ল নাৰ্চাৰী পাওঁগৈ কিবা পাওনি চাওঁ এতিয়া অৱশ্যে সময় নাই তথাপিতো পিটুনিয়া পুলি পাওঁ বুলিহে আহিছিলোঁ আচলতে এইখিনি পিটুনিয়া পুলি আৰু মই সদায় সৰু পুলি লগাওঁ কিন্তু এতিয়া সৰু পুলিটো নাপাওঁৱেই সময় গুচি গৈছে আৰু ইয়াত কি আছে আপোনালোকক অলপমান দেখুৱালোঁ সকলোবিলাক নিকিনো এতিয়া মাত্ৰ মই এইকেইটাকে লৈ আনিলোঁ এইখিনি ৰুলোঁ এইটো 3টা কালাৰ মিক্স কৰি দিছোঁ পিটুনিয়া দিছোঁ আৰু ষ্ট্ৰবেৰী মোৰ এজোপাই বাচিলে 20 জোপাৰ ভিতৰত দেই এই দুটা কলিয়াইছে এমাহমান হ'ল ৰোৱা 20টা পুলি মোক পঠিয়াই দিছিলে কিন্তু 20টাই মৰিলে মানে 19টা মৰিলে একেবাৰে জৰাজীৰ্ণ অৱস্থাত আহিছিলে পুলিখিনি সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু এইখিনি লেটুচ মোৰ ডাঙৰ হৈছে কিন্তু আইচবাৰ্গটো নহয় দেই আইচবাৰ্গটোৱে কিনিছিলোঁ এইটোৰ হ'ল আৰু এইখিনি মই আহি ৰুলোহি এইবিলাকৰ ৰং কৰি দিম আৰু এইখিনি মই ৰুলোঁ এইফালে এইবিলাক কেপচিকাম দিয়া আছে কেপচিকাম ঘৰতে সিঁচা হৈছিলে গুটি অৰ্নামেণ্টেল কেবেজকেইটা যে আনিছিলোঁ সেইকেইটাও এওঁ টাবতে ৰুই দিলে আৰু বাকীকেইটা পিটুনিয়াও ৰুলে মানে মই কেইটামান ৰুই পেলাই আৰু ভাত বনাবলৈ গ'লোঁ বাকীকেইটা এওঁ ৰুই দিলে এতিয়া 3 দিনৰ আগলৈ উভতি যাওঁ ব'লক এটা প্ৰডাক্টৰ কথা কৈছিলোঁ যে এইটো হৈছে আগাৰুৰ ৰয়েল ইলেক্ট্ৰিক ৰাইচ কুকাৰ মই বনাওঁতে দেখুৱাম বাৰু এই ফাংচনসমূহ ইয়াত ধুনীয়াকৈ লিখা আছে ষ্টিম দিলে ষ্টাৰ্ট কিপ ৱাৰ্ম ইয়াত অ'টমিল বনাব পাৰিব কিনোৱা ব্ৰাউন ৰাইচ আৰু ছটে কৰিব পাৰিব ষ্টিম কৰিব পাৰিব আৰু ইয়াৰ ওপৰ ফালে চাওঁ এইটো হৈছে ষ্টিম যায় ইয়াৰ ওপৰেদি আৰু এই ছুইচটো প্ৰেছ কৰিলে হেণ্ডেলডাল খুলিব পাৰে মানে ওপৰ ঢাকনখন খুলিব পাৰে আৰু ছুইচটো দবাই দিলে ধুনীয়াকৈ লক হৈ থাকে ইয়াত মেটেলিক এটা এইটো চাওক কণ্টেইনাৰ থাকে ইয়াতে চব বনাব পাৰে ধুনীয়াকৈ জোখ মাখো দিয়া আছে আৰু ভিতৰৰ ফালে ইয়াত আচলতে বনাব নোৱাৰি একো পটটো পাতিহে ল'ব লাগিব এইফালে প্ৰেছাৰ ৰিলিজ হয় ওপৰফালে যিটো কেপ আছে সেই কেপটোৱেদি এইটো 3 পিন প্লাগ ইয়াত 3 পিন কৰ্ডডাল দিয়া আছে মই দেখাই দিম বাৰু এইডাল 3 পিন কৰ্ড এই পিনটো ধুনীয়াকৈ লগাব পাৰে মিলাই ল'লেই হ'ল ওপৰ তলটো আৰু কৰ্ডডাল প্লাগত লগাই পেলাই ছুইচটো দি পেলাই আমাৰ ৰন্ধন কাৰ্য ষ্টাৰ্ট কৰিব পাৰোঁ আৰু কাৰ্টুনৰ ভিতৰত আৰু কিবা আছে ৰ'ব দেখাওঁ ষ্টিমাৰ অপশ্যনটো যে আছিলে ষ্টিম অপশ্যনটো ইয়াত ষ্টিমাৰ এটাও দিয়া আছে সেই দুখন প্লাষ্টিকৰ হেতা ভাত আৰু চব্জিৰ কাৰণে দুখন দিয়া আছে মই এতিয়া নুখুলোঁ আৰু ধুই ল'ব লাগিব পিছত
এইটো আগাৰু কাৰ্ড এখন মেনুৱেলখন চাই আপোনালোকে ধুনীয়াকৈ কাম কৰি থাকিব পাৰিব এইটো হ'ল ষ্টিমাৰ আপোনালোকে কিবা ষ্টিম কৰোঁ বুলি ক'লে ম'ম' বনাওঁ বা ভাপত কিবা সিজাওঁ বুলি ক'লে ইয়াত দিব পাৰে ধুনীয়াকৈ আৰু এতিয়া মই চিকেন বনাম প্ৰথমতে মই পটটো ধুই মেলি আনি ল'লোঁ হেতাখনো ধুই ল'লোঁ এইখিনি বনলেছ চিকেন ইয়াত দিছোঁ দৈ আৰু ধনিয়া চাটনিটো পূৰা টেষ্টিকৈ বনাই ল'ব নহৰু আদা কেঁচা জলকীয়া আৰু মই পিঁয়াজ পাতো দিছোঁ মানে আমি চাটনিটো খাওঁতে যিমানটো সোৱাদ লাগে তাতকৈ নিমখটো অকণমান বঢ়াই দিব কাৰণ চিকেনত মই এক্সট্ৰা নিমখ নিদিওঁ আৰু হালধি দৈ দিছোঁ গোটেইখিনি মাংস মই সানি ল'ম ভালকৈ সানি লৈ পেলাই অলপ দেৰি ৰাখি থৈছোঁ এতিয়া মই কৰ্ডডাল লগাই চুইচটো অন কৰি ল'লোঁ চটে মুড দিছোঁ চাওক কাৰণ মই চিকেনখিনি অকণমান ভাজিম যে সেইকাৰণে চটে মুডত দি লৈছোঁ এতিয়া পটটো পাৰি পেলাই মই সৰিয়হৰ তেল দিছোঁ শুকান জলকীয়া আৰু তেজপাত এই বেচেলৰসকলৰ কাৰণে এইটো যে একদম উজু ৰেচিপি বা চাকৰিয়ালসকল বা পটককৈ ক'বলৈ যাবলগীয়া হ'ল বা ক'ৰবাৰ পৰা আহি দেৰি হ'ল যেনিবা আমাৰ চিকেন খাবলৈ মন গৈছে পটাপট বনাব পাৰিব কোনো ঝঞ্ঝট নাই অকণমান মই পিঁয়াজ কাটি দিছোঁ ওপৰত কাৰণ মই পেষ্টটোত পিঁয়াজ দিয়া নাছিলোঁ পিঁয়াজটো এনেকৈয়ে মই মিহি মিহিকৈ কাটি দিছোঁ আকৌ এবাৰ কওঁ ধনিয়া আছে আদা নহৰু কেঁচা জলকীয়া পিঁয়াজ পাত নিমখটো অকণমান চোকাকৈ দিছোঁ চিকেনৰ জোখত আৰু মাজতে চুইচটো দি পেলাই আপোনালোকে ঢাকনখন খুলি পেলাই চাব পাৰিব আৰু লৰাই থাকিব পাৰিব এয়া চাওক ধুনীয়াকৈ আৰু মাংসৰ পৰা পানী ওলাইছে তেল ওলাইছে এতিয়া এইখিনি ঘৰতে মোৰ গাখীৰৰ সৰ আছিলে মলাই বুলি কয় যে ধুনীয়াকৈ ফেটি ল'লোঁ অকণমান সোৱাদৰ বাবে দি দিছোঁ এইটো একদম অপশ্যনেল নিদিলেও হয় আছে কাৰণে ক্ৰিমি টেক্সাৰটো হ'বলৈ মই দি দিছোঁ এয়া চাওক কিমান ধুনীয়া হৈছে মোৰ চিকেন সিজিয়ে গ'ল অফ কৰি দিলোঁ আৰু ওপৰত অকণমান মলাই দি গাৰ্নিচিং কৰি দিছোঁ এতিয়া মই মাংসখিনি কাঢ়ি পটটো আকৌ এবাৰ ধুই ল'লোঁ তাতে মই ভাত বনাম চাউলখিনি ধুই দিলোঁ আৰু এয়া চাওক পানী দিছোঁ পানীটো মেজাৰিং কাপে আপোনালোকে দিব পাৰে কিন্তু মোৰ হাতৰ আন্দাজ মই 3 আঙুলমান পানী দিওঁ আৰু এতিয়া মই ধুনীয়াকৈ এয়া চাওক প্ৰথমতে দিলোঁ হোৱাইট ৰাইচ তাৰপিছত ষ্টিম এতিয়া 10 মিনিট দেখাই আছে আৰু ভাত হৈ যাব এয়া 10 মিনিট পাৰ হৈ গ'ল মোৰ ভাত হৈ গ'ল আৰু ধুনীয়াকৈ ভাতখিনি এটা হয় আৰু এইফালে যে প্লাষ্টিক কেপটো আছে ইয়াত ষ্টিমখিনি ৰৈ পানী জমা হৈ যায় চাওক বেলেগে মানে কুকাৰটো লেতেৰা নহয় এইটো খুলি আপোনালোকে ধুই থাকিব পাৰে আৰু ভাতখিনি এনেকুৱা ধুনীয়া হৈছে এটা এয়া চাওক বিৰাট ধুনীয়া হৈছে আৰু এয়া মই ফটাফট বনোৱা ভাত আজি বিশেষ একো নাই ভাত আৰু এয়া ধনিয়া চিকেনৰ টেক্সাৰটো দেখিছে নাই কেনেকুৱা ধুনীয়া হৈছে আৰু পিঁয়াজ নেমু এতিয়া ভাত পানী খাই হোৱাৰ পিছত কুকাৰটোতো চাফা কৰিব লাগিব ভিতৰখন কাপোৰ এখনে শুকান কাপোৰ এখনে কোমল কাপোৰ এখনে মোহাৰিব এই ষ্টিমটো ওলালে এইটো অকণমান তিতা ভাৱ এটা হয় যে এইটো মই মোহাৰি থৈছোঁ আৰু বডিটো শুকান কাপোৰ দি মোহাৰি থৈ দিব চাফা হৈ থাকিলে আমাৰে মনটো ভাল লাগে ন আৰু এইফালে পটটো ধুনীয়াকৈ টেনশ্যন ফ্ৰী হৈ আপুনি পানীৰ তলত ধুই দিব পাৰিব এই স্কট ব্ৰাইটডাল যে লৈছোঁ মই আচলতে বহুত জোৰকৈ নাই ঘঁহা দেই অকণমান কোমলকৈ ঘঁহি পেলাই ধুইছোঁ কাৰণ ভিতৰৰ কোটটো এৰাই গ'লে মনটো বেয়া লাগিব যে যদি আপোনালোকে প্ৰেছাৰ কুকাৰটো কিনো বুলি ভাবে ডেছক্ৰিপশ্যন বা কমেণ্টত মই লিংক দি দিম চেক কৰি চাব পুৰণা ঘৰত আকৌ বিয়াখন আছিলে বিয়া খাবলৈ আহিলোঁ মই আমাৰ ঘৰত থকা বাইদেউ আটলাণ্টা ইফালে বুকি আৰু জ্যোতিকাহঁতো আহিছে আমাৰ পিছে আহি আছে লগ হ'ম সেইকাৰণে ৰৈ দিছোঁ গেটৰ ওচৰতে সিহঁতি অহালৈকে আৰু ৰাণা গোস্বামীও আহিছে সেইফালে মই দেখিছোঁ চিকিউৰিটি ৰখি আছে এয়া হ'ল কইনা অন্তৰীক্ষৰ লগৰে আমাৰ হৰিশ দা বুলি কয় হৰিশ দা ৰুমিৰ ছোৱালী বৰ ধুনীয়া লাগিছে নহয়নে আৰু এইফালে আমাৰ মৰমৰ শিল্পীগৰাকী মহেন্দ্ৰ চুতীয়া ঢোল বাদক ঢোল বজাই আছে আৰু মই আৰু সেই তিনিটা খলভাগ তিনিটামান ভাগ কৰিছে সত্য ৰজ তম আৰু সেই শৰাইখনত যেতিয়া গুৱাখন ভৰাই দিলে গুৱাখন কাটিবৰ কাৰণে আমাৰ সমাজত কটাৰীখন বহি গ'ল গুৱা খাবৰ কাৰণে
ফুলে কৈছে গমা গমা রাস্তালে ওরা দিদি গীতা ঘুম গেরি 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 সসরা সসরা সা দিন গমা 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 রাস্তালে ওরা দিদি গীতা ঘুম গেরি 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 ঘুম গেরি 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 সসরা সসরা সা সসরা সসরা সা এটা মাননি হাতর বালস ঘেনা কিকে দাও কিতে ঘেনা কিকে দাও ঘেনা কিকে দাও কিতে ঘেনা কিকে দাও তাহু দুখিন তাহু দুখিন তাহু দুখিন তাহু দুখিন ঘিনাও খিরকিটা খিরকিটা ঘিনাও খিরকিটা খিরকিটা ঘিনি দিকে দাও মাননি নাও কিকে দিকে দাও মাননি নাও কৃষ্ণ গুরু মান ধরে বলে দাও জয় মর মর দু ঘেনা কিকে দাও কিতে ঘেনা কিকে দাও ঘেনা কিকে দাও কিতে ঘেনা কিকে দাও ঘেনা কিকে দাও কিতে ঘেনা কিকে দাও তাহু দুখিন তাহু দুখিন তাহু দুখিন ভিডিঅ' চাই পেলাই আঠাইছটা চাইছা আৰু ঘৰটো দিয়া যায় বিয়া ঘৰটো আকৌ দুজনী কথা গুচাই নাই ঢোল বাজি আছে যে সেইকাৰণে কাণত ফুচফুচাই পাতিছে আৰু আশা কৰোঁ আপোনালোকে মহেন্দ্ৰ চুতীয়াৰ ঢোল বাদন ভাল পালে আজি ভিডিঅ'টো ইমানতে সামৰোঁ পুনৰ লগ পাম এটা নতুন